গছপুলি ৰূপায়ণ কৰি পুৰস্কাৰ পাইছে এইখন বৰবোৱা হাইস্কুলৰ ছাত্ৰ ছাত্ৰীসকলে। চাওক পিছফালে এওঁলোক আজিৰ পৰা গছপুলি আপোনালোকেও ৰূপায়ণ কৰক আৰু গছপুলিৰ সৈতে আপুনি এখন সুন্দৰ ধুনীয়া ফটো তুলি ৰাখক আৰু পুৰস্কাৰ লাভ কৰক আৰু ভিডিঅ'টো আপোনাৰ এৰিয়াত শ্বেয়াৰ কৰক যাতে এই পুৰস্কাৰ যাতে আপোনাৰ এৰিয়া আপোনাৰ অঞ্চল আপোনাৰ বিদ্যালয়ত পুৰস্কাৰ যায়। কিন্তু আপোনাৰ এৰিয়াত ভিডিঅ'টো যথেষ্ট ভাইৰেল হ'ব লাগিব, আপোনাৰ এৰিয়াত কমেন্ট যথেষ্ট আহিব লাগিব। ছাৰে আমাৰ কমেন্ট বক্স পুৰা সাৰ্ভে কৰিব, য'ত বেছি কমেন্ট আহিব সেইটো এৰিয়াত ছাৰে পদক্ষেপ গ্ৰহণ কৰিব। কমেন্ট আৰম্ভ কৰক আপোনালোকে ভিডিঅ'টোত আৰু এই সুন্দৰ পদক্ষেপটো আজিৰ পৰা ছাৰে মানে বিদ্যালয়ে বিদ্যালয়ে আৰম্ভ কৰি দিছে। তেওঁলোকক সবকে পুৰস্কাৰ দিছে, বেলেগ বেলেগ পুৰস্কাৰ। এয়া হৈছে আমাৰ বৰবোৱা মডেল হাই স্কুল আৰু বৰবোৱা মডেল হাই স্কুলৰ এইসকল ছাত্ৰীক পুৰস্কাৰ দিছে আৰু এই পুৰস্কাৰ দিয়া ব্যক্তিজনক মই আপোনালোকক চিনাকি কৰি দিছোঁ। আমাৰ জয়ন্ত চৌধুৰী ছাৰ বহু দিনৰ পৰা ৬০,০০০ৰ ওপৰত গছপুলি হোজাই ডিষ্ট্ৰিক্টত ৰূপায়ণ কৰিছে। বিভিন্ন পেপাৰে পত্ৰিকায় ছাৰৰ ইতিমধ্যে বাতৰি প্ৰকাশ পাইছে যে আমাৰ যিসকল ছাত্ৰ ছাত্ৰী আছে তেওঁলোকে গছৰ প্ৰতি যিটো ভাল পোৱাটো দিনে দিনে মানে এই প্ৰচেছৰ পৰা বৃদ্ধি পাব আৰু মই এইটো ছাকচেছো হৈছোঁ। ছাৰৰ উদ্দেশ্য হৈছে ছাত্ৰ ছাত্ৰীসকলক উৎসাহ এই কাৰণে দিছে যে গছজোপাত যাতে সুন্দৰকৈ পানী দিয়ে, গছজোপাত বেৰ দিয়ে, গছজোপা যাতে লালন পালন কৰিব পাৰে, এই উৎসাহ দিবৰ কাৰণে এই ছাৰে এনেধৰণৰ কাৰ্যসূচী লৈছে। আৰু ছাত্ৰ ছাত্ৰীসকলক মানে বৃক্ষৰ প্ৰতি আকৰ্ষণ কৰিবলৈ তেখেতে এই প্ৰয়াসটো কৰিছে। কেৱল বৃক্ষ বিতৰণেই নহয়, তেখেতে যিসকল বিশেষভাৱে সক্ষম ছাত্ৰ ছাত্ৰী CWSN বুলি কোৱা হয়, সেইসকল ছাত্ৰ ছাত্ৰীক নিজৰ গাঁঠিৰ ধনেৰে চাইকেল মানে ৩চকীয়া চাইকেল বা এনেধৰণৰ মাৰ নামত এজোপা গছ। তো এই আঁচনি আজি ২ বছৰ হ'ল। তো এই আঁচনিক মই কি কৰিলোঁ, নিজে ব্যক্তিগতভাৱে মাৰ নামত এজোপা নিম পুলি ছাত্ৰ ছাত্ৰীৰ মাজত বিতৰণ কৰিব আৰম্ভ কৰিলোঁ। আৰু এই বিতৰণ কৰাৰ পাছত মই দেখিলোঁ যে আমাৰ যিসকল ছাত্ৰ ছাত্ৰী আছে তেওঁলোকে গছৰ প্ৰতি যিটো ভাল পোৱাটো দিনে দিনে মানে এই প্ৰচেছৰ পৰা বৃদ্ধি পাব। আৰু এয়া হৈছে আমাৰ বৰবোৱা হাইস্কুল আৰু বৰবোৱা হাইস্কুলত এই সুন্দৰ পদক্ষেপ লৈছে। পৰৱৰ্তী সময়ত আপোনাৰ বিদ্যালয়ত আহি আছে, গতিকে আপোনাৰ এৰিয়াত বেছি কমেন্ট আহিব লাগিব। ছাৰে কমেন্ট সাৰ্ভে কৰিব, গতিকে বেছি শ্বেয়াৰ কৰক। বেছি শ্বেয়াৰ আপোনাৰ অঞ্চলত হ'লে বেছি কমেন্ট আহিব।